সন্তোষ ট্ৰফিৰ আজি কোৱাৰ্টাৰ ফাইনেল মেচ আছিলে। 4খন কোৱাৰ্টাৰ ফাইনেল মেচ আছিলে আজি। তো 4খন কোৱাৰ্টাৰ ফাইনেল মেচো ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু অসমৰো আজি কোৱাৰ্টাৰ ফাইনেল মেচ আছিলে কেৰেলাৰ বিৰুদ্ধে। তো এই মেচখনত অসম পৰাস্ত হৈছে 3-0 গলত কেৰেলাৰ লগত। বেয়া লাগিল মেচখনত হৰাৰ বাবে। তো কোৱাৰ্টাৰ ফাইনেলত হাৰি সন্তোষ ট্ৰফিৰ পৰা বাহিৰ হ'ল আজি অসম আৰু আশা কৰা নাছিলোঁ এনেকৈ হাৰিব বুলি। 3-0 হাৰিছে এখন নকআউট মেটছত, যিখন মেচ খুবেই গুৰুত্বপূৰ্ণ মেচ আৰু নকআউট মেচত এনেকৈ হাৰিলে আচলতে বেয়া লাগে। গোটেই সন্তোষ ট্ৰফিৰ জাৰ্ণিটো যদি আমি চাওঁ, অসম দলতো সন্তোষ ট্ৰফিত ইমানো অসম দলটোৱে বেয়া খেলা নাছিলে। গ্ৰুপৰ মেচতো এখন মেচতহে পৰাস্ত হৈছিলে অসম দলটোৱে আৰু ড্ৰ খেলিছিলে বেছিকৈ গ্ৰুপৰ মেচটো। আজি মেচখনত এনেকুৱা আশা কৰা নাছিলোঁ, অলপ অন্তত যুঁজিব বুলি ভাবিছিলোঁ। হাৰিলেও আচলতে এনেকৈ হাৰিব বুলি ভবা নাছিলোঁ। 3-0 গলত হয়তো 1-0 বা তেনেকুৱা এটা যুঁজ দিব বুলি ভাবিছিলোঁ অসম দলটোৱে। আৰু কেৰেলাই যিহেতু লীগ মেচত ইয়াৰ আগৰ মেচখনত যিহেতু ছাৰ্ভিচেছৰ লগত 1-0 পৰাস্ত হৈছিল, তো সেইফালৰ পৰা চাইও ভাবিছিলোঁ হয়তো কেৰেলাৰ লগত অসমো ঠিক যুঁজ এটা দিব আৰু হয়তো জয়লাভো কৰিব পাৰে অসম দলটোৱে, তেনেকুৱা এটা আশা কৰিছিলোঁ। কিন্তু মেচখন কিন্তু ইমান সহজ নাছিল, কাৰণ কেৰেলা হৈছে 7 বাৰৰ চেম্পিয়ন সন্তোষ ট্ৰফিৰ আৰু লগতে নকআউট মেচতো এনেধৰণৰ টিমবিলাকতো আৰু ষ্ট্ৰং হৈ উঠে। হ'লেও অসম দলটোৱে যুঁজিছিল, যুঁজা নাই বুলি নকওঁ, যুঁজিছিল, কিন্তু বহুত বেছি ভাল খেলিলে কেৰেলা টীমটোৱে, যাৰ কাৰণে ৰিজাল্ট আচলতে এনেকুৱা হ'ল 3-0। বাকী উপায় নাই, কি কৰিব আৰু, যিহেতু চেষ্টা কৰিছিলে নোৱাৰিলে। অসম দলটো ইমানো বেয়া নেখেলে, ভালেই খেলে। তো আজিৰ মেচখনত এনেকুৱা এটা ৰিজাল্ট আহি গ'ল। তো কি কৰিব, সন্মুখততো ইমান ইজি টিম এটাও নাছিলে যিহেতু। তো কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ'ল অসম দলটো। সন্তোষ ট্ৰফিৰ 2025-26ৰ যাত্ৰা ইমানটা সামৰণি মাৰিলে অসম দলটোৱে আৰু আজি 4খন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হৈ গ'ল। তো এখন আছিলে ৰেলৱেজ ভাৰ্চেছ ৰাজস্থানৰ মাজত আৰু সেই মেচখনত ৰেলৱেজে 2-0 গলত ৰাজস্থানক পৰাস্ত কৰিছে আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৰেলৱেজ। তাৰপিছত তামিলনাডু ভাৰ্চেছ পাঞ্জাৱ আছিলে আৰু সেইখন মেচত 1-1 ড্ৰ হৈছিলে। তাৰপিছত পেনাল্টিলৈ গ'ল, টাই ব্ৰেকাৰ লৈ গ'ল আৰু পেনাল্টিত 4-2 পৰাস্ত কৰিলে তামিলনাডুক পাঞ্জাৱে। আৰু আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে এইবাৰ যোৱাবাৰৰ ডিফেণ্ডিং চেম্পিয়নছ ৱেষ্ট বেংগল কিন্তু পৰাস্ত হৈছে আজি ছাৰ্ভিচেছৰ লগত। আৰু এই মেচখনো টাই ব্ৰেকাৰত জয়লাভ কৰিছে ছাৰ্ভিচেছে। পেনাল্টি লৈ গৈছিল মেচখনত, 3-2 পৰাস্ত কৰিছে ৱেষ্ট বেংগলক ছাৰ্ভিচেছে। 0-0 গলৰে শেষ হৈছিলে, সমাপ্ত হৈছিলে। তাৰপিছত পেনাল্টিত 3-2 পৰাস্ত কৰিছে ৱেষ্ট বেংগলক ছাৰ্ভিচেছে আৰু সেই ছাৰ্ভিচেছ হৈছে সেইটো টিম যিটো টিমে কেৰেলাক 1-0 গলত পৰাস্ত কৰিছিল। আৰু কেৰেলা হৈছে ৰানাৰ্ছ আপ টিম যোৱাবাৰৰ আৰু ৱেষ্ট বেংগল হৈছে চেম্পিয়ন টিম। তো 4টা ছেমিফাইনেলিষ্ট টিম হৈছে কেৰেলা, ৰেলৱেজ, পাঞ্জাৱ আৰু ছাৰ্ভিচেছ। আৰু আমাৰ বাবে যিহেতু বেয়া খবৰ, আমি অসম দলটো পৰাস্ত হ'ল, গতিকে কি কৰিব, উপায় নাই। তো এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।